আৰু আমাৰ যুৱক যুৱতীসকলৰ স্বাৰ্থৰ বিৰোধী কাম আমি একোৱেই নকৰোঁ। যদি কোনোবা উদ্যোগপতি আহিলে আমাৰ উদ্যোগ বিপদগ্ৰস্ত হয়, আমি তেনে উদ্যোগীক কিয় অসমলৈ মাতিম? আমাৰ স্বাৰ্থই বা ক'ত? মই গাহৰি পালকসকলকো আশ্বাস দিছোঁ যে আপোনালোকৰ স্বাৰ্থৰ বিপৰীতে আমি কাকোৱেই অসমলৈ মাতি নানো। ইয়াৰ লগে লগে যেতিয়াই উদ্যোগ স্থাপন হ'ব, জাগিৰোডৰ এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে আমাক ২৭,০০০ নিযুক্তিৰ সুবিধা দিব। এনেকৈ যদি অসমত 10টা উদ্যোগ স্থাপন হয়, 2,70,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। আমি আশা কৰিম অসমলৈ সেই সোণোৱালী দিনটো উভতি আহক। মই দুই এদিনত দেখি আছিলোঁ গাহৰি পালকসকলৰ মনত চিন্তা যে বৃহৎ উদ্যোগপতিসকল আহি গাহৰিৰ বজাৰ দখল কৰিব নেকি। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে সমাজে বেয়া পোৱা আৰু আমাৰ যুৱক যুৱতীসকলৰ স্বাৰ্থৰ বিৰোধী কাম আমি একোৱেই নকৰোঁ। যদি কোনোবা উদ্যোগপতি আহিলে আমাৰ উদ্যোগ বিপদগ্ৰস্ত হয়, আমি তেনে উদ্যোগীক কিয় অসমলৈ মাতিম? আমাৰ স্বাৰ্থই বা ক'ত? মই গাহৰি পালকসকলকো আশ্বাস দিছোঁ যে আপোনালোকৰ স্বাৰ্থৰ বিপৰীতে আমি কাকোৱেই অসমলৈ মাতি নানো। ইয়াৰ লগে লগে যেতিয়াই উদ্যোগ স্থাপন হ'ব, জাগিৰোডৰ এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে আমাক ২৭,০০০ নিযুক্তিৰ সুবিধা দিব। এনেকৈ যদি অসমত 10টা উদ্যোগ স্থাপন হয়, 2,70,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। আমি আশা কৰিম অসমলৈ সেই সোণোৱালী দিনটো উভতি আহক। মই দুই এদিনত দেখি আছিলোঁ গাহৰি পালকসকলৰ মনত চিন্তা যে বৃহৎ উদ্যোগপতিসকল আহি গাহৰিৰ বজাৰ দখল কৰিব নেকি। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে সমাজে বেয়া পোৱা আৰু আমাৰ যুৱক যুৱতীসকলৰ স্বাৰ্থৰ বিৰোধী কাম আমি একোৱেই নকৰোঁ। যদি কোনোবা উদ্যোগপতি আহিলে আমাৰ উদ্যোগ বিপদগ্ৰস্ত হয়, আমি তেনে উদ্যোগীক কিয় অসমলৈ মাতিম? আমাৰ স্বাৰ্থই বা ক'ত? মই গাহৰি পালকসকলকো আশ্বাস দিছোঁ যে আপোনালোকৰ স্বাৰ্থৰ বিপৰীতে আমি কাকোৱেই অসমলৈ মাতি নানো। ইয়াৰ লগে লগে যেতিয়াই উদ্যোগ স্থাপন হ'ব, জাগিৰোডৰ এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে আমাক ২৭,০০০ নিযুক্তিৰ সুবিধা দিব। এনেকৈ যদি অসমত 10টা উদ্যোগ স্থাপন হয়, 2,70,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। আমি আশা কৰিম অসমলৈ সেই সোণোৱালী দিনটো উভতি আহক।